প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত উজনিৰ বহু কৃষক বানত নষ্ট হৈছিল বহু কৃষকৰ কঠীয়া খেতিডৰা বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত থিয় দিছে শিৱসাগৰ জিলা কৃষি বিভাগ জিলাখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকৰ বাবে কঠীয়া যোগান ধৰাত ব্যস্ত বিভাগটো শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত নিতাইপুখুৰী ২ নম্বৰ ভাতগাজৰ প্ৰায় ১৫০ বিঘা মাটিত সিঁচিছিল এবিধ বিশেষ প্ৰজাতিৰ ধানৰ কঠীয়া জিলা কৃষি বিভাগৰ উদ্যোগত সিঁচা চিয়াৰ ধান 309ৰ কঠীয়া বিতৰণ কৰিছে জিলাখনৰ ক্ষতিগ্ৰস্ত কৃষকৰ মাজত কৃষি বিভাগৰ এই পদক্ষেপৰ শলাগ লৈছে খেতিয়কসকলে মই এই যিখন এখন কঠীয়াতলিত উপস্থিত আছো আৰু সেইখনে হৈছে এইখন কঠীয়াতলি যিখনক লৈ সেইদিনা বিতৰ্কৰ সূচনা হৈছিলে এই ঠাইখিনি হৈছে শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ ২ নং ভাতগাজ অঞ্চল আৰু ইয়াতে প্ৰায় ১৫০ বিঘা ভূমিত সেইদিনা ৩১ জুলাইত মন্ত্ৰী পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁই কঠীয়া সিঁচিছিলে তাৰ পিছত দেখা গ'ল যে এইকেইদিনৰ ভিতৰতে কঠীয়াসমূহ তুলিব পৰা হ'ল আৰু আজি ইয়াত কঠীয়া বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে মই শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত এই পদক্ষেপ লৈছিলে জিলা কৃষি বিভাগৰ বিষয়া আছে মই জানিব বিচাৰিম ইয়াত কিমান বিঘা ভূমিত এই ব্যৱস্থা কৰা হৈছিল আৰু বৰ্তমান কি পৰ্যায়ত আগবাঢ়িছে ইয়াত প্ৰায় ১৫০ বিঘাৰ এখন সমূহীয়া কঠীয়াতলি আমাৰ কৃষি বিভাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত কৰা হৈছিলে লগতে স্থানীয় ৰাইজসকলৰ সহযোগত আৰু আজি আমি অতি সুখী যে অন্ততঃ আমাৰ শিৱসাগৰ জিলাৰ বানপীড়িত কৃষকসকলৰ পথাৰডৰা ঢাক খাবৰ কাৰণে এয়া এতিয়া সকলোৰে সমূহীয়া প্ৰচেষ্টা আৰু আমি ইমান মহাপ্ৰলয়ৰ মাজতো আমি এতিয়া আশা কৰিছো যে কৃষকৰ পথাৰখনত এটলিষ্ট এঘৰ মানুহে যদি এবিঘা মাটিও ৰুব পাৰে তেওঁ যাতে ভঁৰাললৈ এমুঠি ধান যায় আৰু এইটো মানে আমাৰ বিশেষকে খুব এটা ফলপ্ৰসূ আঁচনি অতি জৰুৰী আঁচনি আমাৰ সেইটো প্ৰত্যেক বছৰে কৰা হয় কমিউনিটি নাৰ্চাৰী আৰু এইবাৰ এই কমিউনিটি নাৰ্চাৰীৰ যোগেদি আমাৰ কৃষকসকল বানপীড়িত কৃষকসকল বিশেষভাৱে উপকৃত হৈছে মই জানিব বিচাৰিম অকমান বাইদেউ জাপিটো আপুনি ক'ৰ পৰা আহিছে মই বেদবাৰী চাংমাই গাঁৱৰ পৰা বেদবাৰী চাংমাই গাঁৱৰ পৰা বহুত দূৰ আহিছে হয় কঠীয়াখিনি বৰ্তমান ঠিকে পাই আছে তোলাত অলপ অসুবিধা হৈছে ছুটি হোৱাৰ কাৰণে তোলাত অলপ অসুবিধা কিন্তু সেইখিনি অকমান অসুবিধা হ'বই আৰু শেহতীয়া হৈছে যিহেতু বাকী আপোনালোকে ৰোৱা কামো কৰে হয় ৰোৱা কামো কৰোঁ তোলা কাম চব কৰে হয় এইসকল ৰোৱনী তোলনি তেওঁলোক সকলোতে পাৰ্গত তেওঁলোকে নিজৰ খেতিডৰা নিজৰ পথাৰখন যাতে সম্পূৰ্ণৰূপে উকা হৈ নাথাকে তাৰেই বহু সপোন বুকুত বান্ধি তেওঁলোকে এই কঠীয়াতলিত আজি আহিছে কঠীয়া তুলিছে